এতিয়া নতুনকৈ ভোটাৰ তালিকাত নাম উঠাৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। আজি নৱেম্বৰৰ 22 তাৰিখ 2024। কি ডকুমেণ্ট লাগিব, ক'ৰ পৰা অনলাইন কৰিব আৰু নাম উঠাৰ কাৰণে কিমান জন্ম তাৰিখ হ'ব লাগিব, এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। জন্ম তাৰিখটো অক্টোবৰৰ 1 তাৰিখ 2007 পিছত হ'ব লাগিব। যদি কোনোবাৰ জন্ম তাৰিখ অক্টোবৰৰ 2 তাৰিখ বা 3 তাৰিখ বা নৱেম্বৰ বা ডিচেম্বৰ হয়, তেনেহ'লে এইবাৰ তেওঁলোকে নাম উঠাব নোৱাৰিব। আৰু ইয়াৰ অনলাইন কৰোঁতে তিনিটা ডকুমেণ্ট লাগিব। এটা হ'ল ফটো, আৰু দুটা হ'ল এটা এজ প্ৰুফ আৰু এটা হ'ল এড্ৰেছ প্ৰুফ। এই দুটা ডকুমেণ্ট ফটো ষ্টেট কৰি, কালাৰিং ফটো ষ্টেট কৰি তলত চিগনেচাৰ কৰি আপলোড কৰিব লাগিব। ইয়াতে এজ প্ৰুফত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট থাকিলেও হৈ যাব, আধাৰ কাৰ্ড থাকিলেও হৈ যাব, পান কাৰ্ড থাকিলেও হৈ যাব। এই তিনিটাৰ এটা হ'লেই আপোনাৰ এজ প্ৰুফ হিচাপত কামটো চলি যাব। আৰু এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড বা বেংক একাউণ্ট এই দুটাৰ এটা হ'লেই আপোনাৰ এড্ৰেছ প্ৰুফ হিচাপত কামটো হৈ যাব। এই ফৰ্মটো ক'ৰ পৰা উলিয়াব? গুগল অপেন কৰি সাৰ্চ কৰিব ভোটাৰ বাবু প্ৰিণ্টাৰ্ছ। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব babuprinters.in। নতুনকৈ ভোটাৰৰ বাবে আবেদন, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। তলত আহিব, ইয়াতে অফিচিয়েল ৱেবছাইট দি আছে, ইয়াতে ক্লিক কৰিব। ফাৰ্ষ্ট টাইম এই ৱেবছাইটত ভিজিট কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ফাৰ্ষ্ট চাইন আপত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে মোবাইল নম্বৰ, ইয়াতে ইমেইল আইডিটো অপশ্যনাল, আৰু ইয়াতে কেপচা দি কণ্টিনিউত ক্লিক কৰিলে এটা OTP আহিব মোবাইলত। তাৰপিছত আপুনি পাছৱৰ্ড দি ছাবমিটত ক্লিক কৰিলে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰপিছত লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে মোবাইল নম্বৰ, পাছৱৰ্ড আৰু কেপচা দি ৰিকুৱেষ্ট OTP ক্লিক কৰাৰ পিছত এটা OTP আহিব। OTP দি লগইন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে নতুনকৈ নাম উঠোৱাৰ কাৰণে ফিল ফৰ্ম 6ত ক্লিক কৰিব। এনেকুৱা ফৰ্মটো অপেন হৈ যাব। ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰি দিব। ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। এছাম বুলি কনষ্টিটুৱেঞ্চি ইয়াৰ পৰা চিলেক্ট কৰি দিব। ইয়াতে নেক্সটত ক্লিক কৰিব। ইয়াতে নতুন ভোটাৰৰ নাম লিখিব। ইয়াতে লাষ্ট নেম লিখিব। ইয়াতে ইংলিছত লিখিলে তলত অট'মেটিকেলি এছামিছ আহি যাব। ইয়াতে এছামিছ কিবা ভুল হ'লে ইয়াতে কিবৰ্ডৰ চিহ্ন আছে, ইয়াতে ক্লিক কৰিলে আপোনাৰ কিবৰ্ডটো আহি যাব। ইয়াৰ পৰা আপুনি অসমীয়া ভাষাত শুদ্ধকৈ নাম লিখিব পাৰিব। ইয়াতে ফটোটো আপলোড কৰি দিব, আপোনাৰ যিটো ফটো ধৰা ফটোটো আপলোড কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰিলে ইয়াতে কাৰ লগত নাম উঠাব ইয়াতে চিলেক্ট কৰি দিব। ফাদাৰৰ লগত নে হাজবেণ্ডৰ লগত চিলেক্ট কৰি ইয়াতে তাৰ নাম লিখি দিব। ইয়াতে ফাৰ্ষ্ট নেম, ইয়াতে লাষ্ট নেম দিয়াৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব। ইয়াতে আধাৰ কাৰ্ড চিলেক্ট কৰি আধাৰ নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত নেক্সটত ক্লিক কৰিব। জেণ্ডাৰটো চিলেক্ট কৰি নেক্সটত ক্লিক কৰিব। ইয়াতে ডেট অফ বাৰ্থ আহিব। ইয়াতে ডেট অফ বাৰ্থ দি ইয়াৰ পৰা বাৰ্থ চাৰ্টিফিকেট দিব নে আধাৰ কাৰ্ড দিব নে পান কাৰ্ড দিব, ইয়াৰ পৰা চিলেক্ট কৰি দিব। যিটো ডকুমেণ্ট চিলেক্ট কৰি দিব সেই ডকুমেণ্টটো ইয়াতে আপলোড কৰিব লাগিব। প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ, ইয়াতে আপোনাৰ ভোটাৰ লিষ্টটো চাই ইয়াতে এড্ৰেছৰ প্ৰুফটো ফিল আপ কৰিব। ইয়াতে আপোনাৰ ঘৰ নম্বৰটো দিব। ইয়াতে এৰিয়া, ষ্ট্ৰীট এৰিয়া, লোকেলিটি, ইয়াতে আপোনাৰ পাৰ্ট নম্বৰটো লিখি দিব আৰু অসমীয়াত খণ্ড নম্বৰ লিখি দিব। ইয়াতে কিৱৰ্ডত ক্লিক কৰিলে আপুনি অসমীয়া ভাষাত লিখিব পাৰিব। তাৰপিছত ইয়াতে গাঁৱৰ নেম, পোষ্ট অফিচ, পিনক'ড, চাৰ্কেল ইয়াতে লিখি দিব। তাৰপিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ডকুমেণ্ট চিলেক্ট কৰি ইয়াৰ পৰা কোনটো ডকুমেণ্ট দিব, বেংক পাছবুক দিব নে আধাৰ কাৰ্ড দিব, ইয়াৰ পৰা চিলেক্ট কৰি দি ইয়াতে আপোনাৰ বেংক পাছবুকটো আপলোড কৰিব লাগিব। ইয়াতে নেক্সটত ক্লিক কৰি দিব। এই ছেকশ্যনটো ফিজিকেল হেণ্ডিকেপৰ কাৰণে ইয়াতে নেক্সট মাৰি দিব। ইয়াতে কাৰ লগত নামটো উঠিব তাৰ নাম ইয়াতে দিব। তাৰ লগত সম্পৰ্ক ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰ ইপিক আইডিটো ইয়াতে দি নেক্সটত ক্লিক কৰিব। ইয়াতে গাঁৱৰ নেম দি ইয়াতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। ইয়াতে ডেট অফ বাৰ্থৰ ইয়াৰ আৰু মন্থটো চিলেক্ট কৰি দিব। ইয়াতে গাঁৱৰ নেম দি ইয়াতে কেপচা দি সেন্ড OTPত ক্লিক কৰিলে এটা OTP আহিব মোবাইলত। OTP দিয়াৰ পিছত প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা ফৰ্ম প্ৰিভিউ হ'ব। তাতে আপোনাৰ ডিটেইলছ ভালকৈ চাই ছাবমিটত ক্লিক কৰি দিলে আপোনাৰ ফৰ্মটো ছাবমিট হ'ব। তাৰপিছত এটা PDF ফাইল ডাউনলোড কৰিব পাৰিব। তাতে ৰেফাৰেঞ্চ নাম্বাৰ আছে, সেই ৰেফাৰেঞ্চ নাম্বাৰ দি
ষ্টেটাছটো চেক কৰিব পাৰিব নেক্সট টাইমত।